Hello everyone, good morning. আজি আমি অসমৰ ইতিহাসৰ খণ্ড 5 নম্বৰ পাৰ্টৰ বিষয়ে আমি পঢ়িম আজি। ইতিমধ্যে আপোনালোকক আগৰ গোটেইকেইটা মই ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকে ভিডিঅ' গোটেইকেইটা চাব, তেতিয়া মই গোটেই অসমৰ ইতিহাসৰ গোটেইটো সিৰিজ লৈ আহিছোঁ। আজি 5 নম্বৰ ভিডিঅ' এইটো চাওক। অসমৰ ইতিহাসৰ অসমীয়াত মই আপোনালোকক গোটেই ডিটেইলছত পঢ়াইছোঁ। ইমান ডিটেইলছত ফ্ৰীতে আৰু বেলেগ ক'তো নপঢ়াই। মই ইউটিউবত গোটেইখিনি আপোনালোকক ফ্ৰীতে দি আছোঁ। আপোনালোকে জাষ্ট ভিডিঅ'টো চাব লাগে, নিজে নোট ডাউন কৰক, লিখক আৰু পঢ়ক, এক্সাম পাছ কৰক, সেইটোৱে মই আশা কৰোঁ। তো আহক আমি অসমৰ ইতিহাসৰ 5 নম্বৰটো খণ্ডলৈ যাওঁ। মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক আৰিমত্ত আৰু জোঙাল বলুৰ বিষয়ে সেইখিনিলৈকে পঢ়াইছিলোঁ। যিসকল মুছলিম ৰজা আহিছিলে আগ্ৰাসন কৰিবৰ কাৰণে অসমত, যিসকল মুছলিম ইনভেডৰ আছিলে তেওঁলোকলৈকে পঢ়াইছিলোঁ। এতিয়া আমি পঢ়িম খেন বংশৰ পৰা। চাওক, আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে সেই সময়ত ভূঞাসকল, যিসকল সৰু সৰু ৰাজ্যৰ সৰু সৰু ঠাই যিসকল অসমত তেওঁলোকে শাসন কৰিছিলে, অকমানকে ধৰি লওক এইখন যদি অসমৰ মেপ হয়, তেতিয়াহ'লে সেই ভূঞাসকলে এনেধৰণে সৰু সৰু ঠাইত তেওঁলোকে শাসন কৰিছিলে। ভূঞা মানে কোনো বংশ নহয়। ভূঞা মানে মই কৈছোঁ আগতে যে ভূঞাসকল হৈছে ভূমিৰ মাটি অধিকাৰী বা মাটিৰ মালিক, মানে বহু মাটিৰ মালিক আছিলে তেওঁলোকে। সেই এনেকে সৰু সৰু ঠাইত সৰু সৰু অংশত তেওঁলোকে শাসন কৰিছিলে। আৰু সেই ভূঞাসকলৰ মাজৰে পৰা এজন কি আহিছিলে, শক্তিশালী ভূঞা, তেওঁ আছিলে আৰিমত্ত। আৰিমত্ত নামৰ এজন শক্তিশালী ভূঞাই গোটেই ভূঞাখিনিক লগ কৰি পেলাই তেওঁ আকৌ নতুনকে শাসন কৰিব লয়। আৰু আৰিমত্তৰ পিছত আহিছিলে জোঙাল বলহু। আৰিমত্তৰ পিছৰ যোনজন আপোনাৰ শক্তিশালী ভূঞা আছিলে জোঙাল বলহু। আৰু তাৰ পিছতে এজন শক্তিশালী ভূঞাই নতুন বংশৰ প্ৰতিষ্ঠা কৰে, তেওঁৰ নাম হৈছে নীলধ্বজ। নীলধ্বজ নামৰ ৰজাজনে খেন বংশ প্ৰতিষ্ঠা কৰে। তেওঁ কমতাত কি কৰে, খেন বংশৰ প্ৰতিষ্ঠা কৰে। আৰু নীলধ্বজৰ পিছত আহে চক্ৰধ্বজ। নীলধ্বজৰ পিছত কোন আহে, চক্ৰধ্বজ। আৰু চক্ৰধ্বজৰ সময়তে বৰবক নামৰ এজন মুছলিম গভৰ্ণৰে আক্ৰমণ কৰিছিলে বুলি অসমত পোৱা যায়, কিন্তু তেনেকুৱা বিতং তথ্য পোৱা নাযায়। কিন্তু বৰবক নামৰ এজন শাসকে আহিছিলে চক্ৰধ্বজৰ সময়ত। চক্ৰধ্বজৰ পাছত শেষ ৰজাজন হৈছে নীলাম্বৰ। আৰু নীলাম্বৰৰ সময়ত খেন বংশটো যথেষ্ট দুৰ্বল হৈ পৰে। খেন বংশটো দুৰ্বল হৈ পৰাৰ ফলত আলাউদ্দিন হুছেইন শ্বাহ নামৰ এজন মুছলিম শাসকে, আলাউদ্দিন হুছেইন শ্বাহ নামৰ এজন মুছলিম শাসকে 1498 চনত অসমত আক্ৰমণ কৰে। আৰু এই আলাউদ্দিন হুছেইন শ্বাহে আছিলে প্ৰথমজন সফল মুছলিম শাসক, যিয়ে অসমখন আক্ৰমণ কৰি পেলাই তেওঁ অসমৰ ৰজাক পৰাজিত কৰিব পাৰিছিলে। এই আলাউদ্দিন হুছেইন শ্বাহে 1458 চনত তেওঁ কি কৰিছিলে, আক্ৰমণ কৰি পেলাই অসমৰ এই হাজোলৈকে, মানে ইমানখিনি মানলৈকে তেওঁ দখল কৰি লৈছিলে। আলাউদ্দিন হুছেইন শ্বাহে আক্ৰমণ কৰি পেলাই অসমৰ এই হাজো অংশলৈকে তেওঁ দখল কৰি লৈছিলে। আৰু তেওঁ তাতে কি কৰে, তেওঁ পুত্ৰ ডেনিয়েলক কি কৰে, সেই অংশৰ ৰজা পাতি থৈ পেলাই তেওঁ গুচি যায়। ডেনিয়েলক কি কৰে, সেই আলাউদ্দিন হুছেইন শ্বাহে এই অংশৰ শাসক হিচাপে স্থাপন কৰি পেলাই গুচি যায়। আৰু তাৰ পাছতে কি হয়, আকৌ ভূঞাসকল শক্তিশালী হৈ পৰে। এই যে সৰু সৰু ৰাজ্যবিলাক মই কৈছো, এই সৰু সৰু ৰাজ্যবিলাকত ভূঞাবিলাক আকৌ শক্তিশালী হৈ পৰে। কাৰণ ডেনিয়েলক আলাউদ্দিন হুছেইন শ্বাহে যেতিয়া স্থাপন কৰি থৈ যায়, কিন্তু ডেনিয়েল ইমান শক্তিশালী নাছিলে, ইমান শক্তিশালী ৰজা নাছিলে, ফলত ভূঞাসকল আকৌ শক্তিশালী হৈ পৰে। আৰু ভূঞাসকলে কি কৰে, ডেনিয়েলক ঐক্যবদ্ধভাৱে আক্ৰমণ কৰে। আক্ৰমণ কৰাৰ ফলত ভূঞাসকল আক্ৰমণ কৰাত যথেষ্ট পাৰ্গত আছিলে। তেওঁলোক যিহেতু সৰু সৰু গোটত আছিলে, আৰু তেওঁলোকে এটা গোটে আক্ৰমণ কৰিলে বাকী ভূঞা গোটবিলাক ৰখি নাথাকে, আৰু সিহঁতেও সমানে আক্ৰমণ কৰে। যেতিয়া চাৰিওফালৰ পৰা এখন ৰাজ্যত যেতিয়া চাৰিওফালৰ পৰা আপোনাৰ আক্ৰমণ কৰিব, তেতিয়া ৰজাজনে কোনফালে বাধা দিব পাৰিব? তেওঁ কোনোফালে, এফালে যদি বাধা দিয়ে সিফালে আক্ৰমণ কৰে, সিফালে যদি বাধা দিয়ে ইফালে আক্ৰমণ কৰে। এনেধৰণে আক্ৰমণ কৰি এই ডেনিয়েল নামৰ যোনজন আলাউদ্দিন হুছেইন শ্বাহৰ পুত্ৰ আছিলে, ডেনিয়েলক তেওঁলোকে শক্তিহীন কৰি পেলালে। শক্তিহীন কৰি পেলোৱাৰ ফলত
এই ৰাজ্যখন কি হয় ডেনিয়েলক হত্যা কৰা হয়। এই জেগাখিনিত ডেনিয়েলক ঐক্যবদ্ধভাৱে আক্ৰমণ কৰি ডেনিয়েলক পৰাজিত কৰা হয়। আৰু হাজোত পোৱামক্কা আছে, আপোনালোক সকলোৱে জানে। আলাউদ্দিন হুছেইন শ্বাহৰ এজন সেনাপতি গিয়াছুদ্দিন আউলিয়াই, আলাউদ্দিন হুছেইন শ্বাহৰ এজন সেনাপতি আছিলে, নাম কি? গিয়াছুদ্দিন আউলিয়া। এইটো মনত ৰাখিব, আলাউদ্দিন হুছেইন শ্বাহৰ এজন সেনাপতি আছিলে গিয়াছুদ্দিন আউলিয়া। আৰু গিয়াছুদ্দিন আউলিয়াই কি কৰে, হাজোত এটা মছজিদ নিৰ্মাণ কৰে, যাক আমি পোৱামক্কা বুলি কওঁ। পোৱামক্কা মানে হৈছে কি, ইয়াতে এটা কাহিনী আছে যে মক্কাৰ পৰা এপুৱা মাটি আনি পেলাই ইয়াতে এটা মছজিদ স্থাপন কৰা হৈছিলে, সেয়ে পোৱামক্কা। এপুৱা মাটি আনি পেলাই ইয়াতে এটা মছজিদ স্থাপন কৰিছিলে, সেইকাৰণে এই মছজিদটোক কি বুলি কোৱা হয়? পোৱামক্কা। আৰু এই মছজিদটো কোনে স্থাপন কৰিছিলে? গিয়াছুদ্দিন আউলিয়া। গিয়াছুদ্দিন আউলিয়া কাৰ সেনাপতি আছিলে? আলাউদ্দিন হুছেইন শ্বাহ। ঠিক আছে, এইকেইটা কথা আপোনালোকে মনত ৰাখিব। তাৰপিছতে আমাৰ নেক্সট যোনটো আমাৰ পিছৰ যোনটো আমি বংশ পঢ়িবলৈ পাওঁ অসম হিষ্ট্ৰীত, তাৰ সেই বংশটো হৈছে চুতীয়া বংশ, অৰ্থাৎ চুতীয়া ডাইনেষ্টি। চুতীয়া ডাইনেষ্টিৰ ৰাজ্যখন আছিলে শদিয়া। এইখন ধৰি লওক অসম, এইখন ধৰি লওক অসম। আৰু চুতীয়াসকলে কোনখিনি কৰিছিলে? এইখিনি শদিয়া, এই অংশখিনি চুতীয়াসকলে শাসন কৰিছিলে। মই আপোনাক আগৰ প্ৰথম ভিডিঅ'টোত মই কৈছিলো যে চুতীয়াসকলে নিজকে কাৰ বংশধৰ বুলি দাবী কৰে? ভীষ্মক ৰজা ক'ত আছিলে? সেই শদিয়াতে কুণ্ডিল নগৰত ভীষ্মক ৰজাৰ ৰাজধানী আছিলে। আৰু সেইখিনি মই আগতে পঢ়িছো, আপোনালোকে যদি পাহৰিছে আকৌ এবাৰ ভিডিঅ'টো চাই ল'ব। চুতীয়াসকলৰ বংশধৰ তেওঁলোকে কাক কয়? কিংবদন্তি ৰজা ভীষ্মকৰ বংশধৰ বুলি কয়। আৰু চুতীয়াসকলৰ প্ৰথম ৰজাজনৰ নাম আছিলে বীৰপাল। এইবিলাক কুৱেশ্যন আহিব। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিলে? চুতীয়া ৰাজ্যৰ প্ৰথম ৰজাজনৰ নাম কি আছিলে? চুতীয়া ৰাজ্যৰ প্ৰথম ৰজাজনৰ নাম আছিলে বীৰপাল। আৰু তেওঁক আন অন্য এটা নামেৰে জনা গৈছিলে, সেইটো হৈছে গয়াপাল। বীৰপালৰ অন্য এটা নাম আছিলে গয়াপাল। আৰু এইটো ইয়াতে লিখি দিছো মই, তেওঁ এজন কিংবদন্তি ৰজা ভীষ্মকৰ পৰা নিজৰ বংশধৰ বুলি দাবী কৰে। সেইটো মই আগৰ একদম ফাৰ্ষ্ট অসম হিষ্ট্ৰীৰ ভিডিঅ'টোত মই আপোনালোকক সেইখিনি কথা জনাইছো। ভীষ্মকক চুতীয়াসকলে নিজৰ বংশধৰ বুলি দাবী কৰি আহিছে বা কয়। বীৰপালৰ পুত্ৰ গৌৰীনাৰায়ণে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰতনপুৰত। অৰ্থাৎ বীৰপালৰ পুত্ৰ গৌৰীনাৰায়ণে ক'ত? ব্ৰহ্মপুত্ৰখন যদি আপোনাৰ এইখন যদি ব্ৰহ্মপুত্ৰ এনেধৰণে বৈ যায়, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ, অৰ্থাৎ এনেকুৱা অংশত, এনেকুৱা স্থানত তেওঁ গৌৰীনাৰায়ণে কি কৰিছিলে? ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে। আৰু ৰাজধানীখনৰ নাম দিছিলে ৰতনপুৰ। ৰতনপুৰ নাম দিছিলে, সেইকাৰণে ৰতনপুৰ নামটো দিয়াৰ কাৰণে তেওঁ কি নাম গ্ৰহণ কৰে? ৰত্নধ্বজ পাল। তেওঁ ৰতনপুৰ চহৰখন স্থাপন কৰিছিলে, উত্তৰ গুৱাহাটীৰ পাৰত এখন নতুন ৰাজধানী স্থাপন কৰিছিলে, সেইকাৰণে তেওঁ কি নাম লয়? ৰত্নধ্বজ পাল। আৰু আগৰ ৰজাসকলে এনেকুৱা ধৰণৰ কিবা ডাঙৰ ডাঙৰ কাম কৰিলে সেই নামটোৰ লগত ৰিলেট কৰি পেলাই তেওঁলোকে এটা উপাধি লয়, কাৰণ তেওঁলোকে সেই বীৰত্বটো দেখাব বিচাৰে যে তেওঁলোকে কি প্ৰতিষ্ঠা কৰিছে, বা চুবুৰীয়া যিসমূহ ৰাজ্যসমূহক মাজত তেওঁলোকে জনাজাত হ'ব বিচাৰে যে এই ৰজাজনে কি কৰি বিখ্যাত হৈছে। সেইকাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ উপাধিবিলাক তেওঁলোকে গ্ৰহণ কৰে। কোনোবা ৰজাক যদি পৰাজিত কৰে, কোনোবা ৰজাক যদি কোনোবা যুদ্ধত যদি হৰুৱাই, তেতিয়াহ'লে তেওঁলোকে সেই উপাধিবিলাক গ্ৰহণ কৰে। যোনজন ৰজাক হৰুৱাই সেই ৰজাজনৰ উপাধি গ্ৰহণ কৰে। ইয়াতে বীৰপালৰ পুত্ৰ আছিলে গৌৰীনাৰায়ণ। গৌৰীনাৰায়ণৰ পুত্ৰ আছিলে বিজয়ধ্বজ পাল। আৰু বিজয়ধ্বজ পালৰ কন্যাক বিজয়ধ্বজ পালৰ পুত্ৰক সন্ধ্যাৰ কন্যাৰ লগত বিয়া কৰাই দিছিলে। মানে সন্ধ্যা মই সন্ধ্যা পঢ়াইছিলো আপোনালোকক কমতাপুৰত, আগৰ ভিডিঅ'টোত পঢ়াইছো, একবাৰ আপোনালোকে চাই ল'ব। সন্ধ্যাৰ কন্যাক বিজয়ধ্বজ পালৰ পুত্ৰৰ লগত বিবাহ হৈছিলে, মানে মেট্ৰিমনিয়েল এলায়েন্স হৈছিলে। আৰু সেই তেতিয়া কি হয়, এই বিজয়ধ্বজ পালক এই যে সন্ধ্যাৰ কন্যাৰ লগত বিবাহ দিছিলে, তাতে বিজয়ধ্বজ পালৰ মৃত্যু হয়। মৃত্যু হোৱাৰ ফলত কুণ্ডিল নদীৰ পাৰৰ সিন্ধু ক্ষেত্ৰৰ চহৰৰ পাৰত পুত্ৰৰ মৃতদেহ
দাহ কৰে এই ঠাইৰ নাম শদিয়া নামেৰে জনাজাত। অৰ্থাৎ সেই ৰজাজনক আনি পেলাই কুন্দিল নদীৰ পাৰৰ শদিয়াত, অৰ্থাৎ আগৰ নামটো কি আছিলে সিন্ধু ক্ষেত্ৰত কি আছিলে তাতে দাহ কৰিছিলে তেওঁক, তাতে শদিয়া হৈছিলে। শদিয়াৰ ফলত সেই শদিয়া নামটো যে আহিছে, শদিয়া নামটো সেই শদিয়াৰ কাৰণে আহিছে বুলি জনা যায়। চুতীয়া ৰাজ্যৰ শেষ আৰু শক্তিশালী শাসকজন আছিল ধীৰ নাৰায়ণ। চুতীয়া ৰাজ্যৰ শেষ যোনজন ৰজা আছিলে, শেষ ৰজা নহয়, যোনজন একদম শক্তিশালী শেষ ৰজা, যোনজন আৰু ৰজা আছে চুতীয়াৰ নীতিপাল আছে, কিন্তু চুতীয়া ৰাজ্যৰ একদম শক্তিশালী ৰজাজন আছিলে ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল। ধীৰ নাৰায়ণৰ কি হয়, ধীৰ নাৰায়ণৰ কোনো পুত্ৰ সন্তান নাথাকাত, তেওঁৰ কোনো পুত্ৰ সন্তান জন্ম হোৱা নাছিলে, পুত্ৰ সন্তান নথকাত নীতিপাল নামৰ এজন ৰাজকুমাৰৰ লগত তেওঁৰ জীয়ৰীৰ নাম কি আছিলে সাধনী। অসম চৰকাৰে সতী সাধনী দিৱস প্ৰতি বছৰে পাতি আহে। তো ধীৰ নাৰায়ণৰ পিছত জোঁৱাই নীতিপাল ৰাজপালত বহে আৰু পত্নীৰ নাম আছিলে সাধনী, আৰু সাধনীৰ লগত কি কৰে বিবাহ দিয়ে। কাৰণ ধীৰ নাৰায়ণৰ কোনো পুত্ৰ সন্তান নাছিলে, সেয়ে সাধনীয়ে যোনজনক ভাল পাইছে, যাক ভাল পাইছিলে তেওঁ আছিলে নীতিপাল। নীতিপালকে কি কৰে ৰাজপাটত বহুৱায়। 1523 খ্ৰীষ্টাব্দত চুহুংমুঙে নীতিপালক হত্যা কৰি চুতীয়া ৰাজ্যক আহোম ৰাজ্যৰ লগত সংযোজিত কৰে। অৰ্থাৎ 1523 খ্ৰীষ্টাব্দত 1523 চনত চুহুংমুং নামৰ আহোম ৰজাজনে, এইজন আছিল বহুত শক্তিশালী আহোম ৰজা। চুহুংমুং সেই সময়ত আছিলে, চুহুংমুঙে কি কৰে নীতিপালক হত্যা কৰে। কাৰণ নীতিপাল দুৰ্বল আছিলে, তেওঁ যিহেতু ৰজা হোৱাৰ কোনো যোগ্যতা নাছিলে, পত্নী সতী সাধনীৰ ভাল পোৱা স্বামী হিচাপে তেওঁ যিহেতু ৰাজ্যভাৰ পাইছিলে, কিন্তু নীতিপাল আছিলে অকমন্য, কোনো শক্তিহীন এজন পুৰুষ আছিলে। নীতিপালক কি কৰিলে চুহুংমুঙে হত্যা কৰিলে। আৰু চুহুংমুঙৰ সময়ত তেওঁ বহু কেইখন ৰাজ্য তেনেকে আক্ৰমণ কৰি পেলাই তেওঁ নিজৰ অধীন কৰিছিলে। আহোমৰ এজন সৰ্বশক্তিশালী ৰজা বুলি ক'লে চুহুংমুঙক জনা যায়। বহুতে কয় ধৰি লওক চুহুংমুঙে যিহেতু বহুতখিনি ৰাজ্য দখল কৰিছিলে, সেইকাৰণে চুহুংমুঙক কি বুলি কোৱা হয় আহোমৰ এজন অন্যতম শক্তিশালী ৰজা। আহোমৰ একদম শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আপোনালোকে কমেন্ট সেকশনত জনাওকচোন। চুহুংমুঙো শক্তিশালী ৰজা আছিলে। চুহুংমুঙো আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা হ'ব লাগিছিলে, কিন্তু তেওঁ শাসনৰ সময়ত কিছুমান এনেকুৱা ঘটনা হৈছিলে যাৰ ফলত স্বীকৃতিটো দিব নোখোজে বহুতে। কিন্তু চুহুংমুঙে গোটেই আহোম ৰজাসকলৰ ভিতৰত তেওঁৰ দিনত ৰাজ্যখন বহুত বেছি এক্সপাণ্ড কৰিছিলে। তেওঁ বহুতকে নিজৰ অধীন কৰি লৈছিলে, বহুতকে পৰাজিত কৰি পেলাই তেওঁ নিজৰ অধীন কৰি লৈছিলে। এতিয়া গম পালে 1523 খ্ৰীষ্টাব্দত চুহুংমুঙে কি কৰিলে নীতিপালক হত্যা কৰিলে, আৰু সতী সাধনীয়ে কি কৰিলে চন্দনগিৰি পৰ্বতৰ পৰা আত্মহত্যা কৰিলে। যিহেতু মানে সাধনীয়ে তেওঁ চুহুংমুঙৰ আগত নিজৰ বশ্যতা স্বীকাৰ নকৰিলে, তেওঁ আত্মসমৰ্পণ নকৰি পেলাই কি কৰিলে চন্দনগিৰি বুলি এখন পৰ্বতৰ পৰা তেওঁ জাপ মাৰি পেলাই নিজকে আত্মহত্যা কৰে। মানে চুহুংমুঙৰ ওচৰত তেওঁ শৰণাপন্ন নহলে। সেইকাৰণে প্ৰতি বছৰে কি কৰা হয় সতী সাধনী দিৱস আমাৰ অসমত উদযাপন কৰা হয়। তাৰপিছতে নেক্সট বংশটো আহিছে কোচ বংশ। আমাৰ অসমৰ ইতিহাসৰ অন্যতম এটা শক্তিশালী ৰাজবংশ, শক্তিশালী বংশ আছিলে কোচ ডাইনেষ্টি, অৰ্থাৎ কোচ বংশ। কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিলে আপোনাৰ পূৰ্বপুৰুষ কাক কোৱা হয় হাৰিয়া মণ্ডল, অৰ্থাৎ বা হৰিয়া মণ্ডল। হৰিয়া মণ্ডলক কি কোৱা হয় কোচ বংশৰ পূৰ্বপুৰুষ। আৰু তেওঁ ক'ৰ আছিলে চিকনগাম, গোৱালপাৰা চিকনগাম নামৰ এখন গাঁৱৰ তেওঁ বাসিন্দা আছিলে। চিকনগাম গোৱালপাৰা, ঠিক আছে, চিকনগাম গোৱালপাৰা চিকনগাম নামৰ এখন গাঁৱৰ বাসিন্দা আছিলে। আৰু হৰিয়া মণ্ডলৰ পুত্ৰ আছিলে বিশু, যি কোচ ৰাজবংশৰ প্ৰতিষ্ঠা কৰে। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বুলি ক'লে আপোনালোকে কি ক'ব বিশ্বসিংহ, হাৰিয়া মণ্ডল নহয়। কোচ বংশৰ বা কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বুলি এক্সামত কুৱেশ্যন আহি থাকে, মনত ৰাখক বিশ্বসিংহ। বিশ্বসিংহই কিমান চনত কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে 1527 খ্ৰীষ্টাব্দত। 1527 খ্ৰীষ্টাব্দত বিশ্বসিংহই কোচ ৰাজবংশৰ প্ৰতিষ্ঠা কৰে। আৰু বিশ্বসিংহ কাৰ পুত্ৰ আছিলে হাৰিয়া মণ্ডল। তাৰপিছতে 1540 চনত খ্ৰীষ্টাব্দত বিশ্বসিংহৰ মৃত্যু হয়। 1540 খ্ৰীষ্টাব্দত বিশ্বসিংহৰ মৃত্যু হয়। তেওঁ কিমান বছৰ শাসন কৰিলে 1527 চনৰ পৰা তেওঁ 1540 খ্ৰীষ্টাব্দলৈকে তেওঁ কোচ ৰাজ্য
শাসন কৰে আৰু তেওঁৱে আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা। তাৰপিছত বিশ্বসিংহৰ পুত্ৰ নৰনাৰায়ণ সিংহ, নৰনাৰায়ণ সিংহ নহয়, নৰনাৰায়ণ। তেওঁ প্ৰকৃত নাম আছিলে মল্লদেৱ। নৰনাৰায়ণৰ প্ৰকৃত নামটো কি আছিলে? মল্লদেৱ বুলি জনা যায়। এইটো এক্সামত আহি থাকে, নৰনাৰায়ণৰ প্ৰকৃত নাম কি বা মল্লদেৱ বুলি কোনজন ৰজাক জনা গৈছিলে। তেওঁ হৈছে নৰনাৰায়ণক মল্লদেৱ হৈছে প্ৰকৃত নাম। কমাণ্ডাৰ ইন চিফ অৰ্থাৎ নৰনাৰায়ণৰ মুখ্য সেনাপতি কোন আছিলে? চিলাৰায়। অৰ্থাৎ চিলাৰায় প্ৰকৃত নামটো কি? শুক্লধ্বজ। আৰু তেওঁক সংগ্ৰাম সিংহ বা চিলাৰায় বুলি জনা যায়। চিলাৰায় বুলি এইকাৰণে তেওঁ এনে প্ৰকৃত নামটো হৈছে শুক্লধ্বজ, কিন্তু তেওঁ চিলাৰ দ্বাৰা উৰি উৰি যুদ্ধ কৰিব পাৰিছিল বুলি কোৱা হৈছিলে বা জনা গৈছিলে। সেইকাৰণে তেওঁৰ নামটো কি দিয়া হৈছিলে? চিলাৰায়। তেওঁ চিলাৰ নিচিনাকে উৰি উৰি যুদ্ধ কৰিব পাৰিছিলে। এতিয়া কমাণ্ডাৰ ইন চিফ নৰনাৰায়ণৰ মুখ্য সেনাপতি নামটো কি আছিলে? শুক্লধ্বজ। শুক্লধ্বজৰ অন্য নাম কি আছিলে? সংগ্ৰাম সিংহ বা চিলাৰায়। আৰু দুইজন ভাতৃ মিলি পেলাই, নৰনাৰায়ণ আৰু চিলাৰায় মিলি পেলাই সেই সময়ত কোচ ৰাজ্যখন যথেষ্ট শক্তিশালী আছিলে, বহুত শক্তিশালী ৰাজ্য আছিলে। আহোমসকলেও কোচসকলৰ লগত যুদ্ধ কৰিবলৈ মানে যুদ্ধত হৰুৱাব পৰা নাছিলে। আহোমসকলো সেই সময়ত শক্তিশালী আছিলে, কিন্তু আহোমসকলতকৈও শক্তিশালী হৈ পৰিছিলে কোচসকল। আৰু কোন দুজনৰ ভাতৃৰ মাজত? নৰনাৰায়ণ আৰু চিলাৰায় দুইজনে সমিল মিলেৰে গোটেই নৰ্থ ইষ্টখন তেওঁলোকে নিজৰ শাসনলৈ আনিছিলে। আনকি তেওঁলোকে নৰ্থ ইষ্ট আমাৰ উত্তৰ পূব ভাৰতৰ বাহিৰতো তেওঁলোকে ৰাজ্যসমূহ দখল কৰিবলৈ গৈছিলে। বাহিৰৰ ৰাজ্যৰ ৰজাকো তেওঁলোকে হৰুৱাইছিলে। তেওঁলোক প্ৰায় 4-5 বছৰ ইমানেই শক্তিশালী হৈ গৈছিলে যে তেওঁলোকে বাকী সকলোবিলাক ৰাজ্যক নিজৰ বশ্যতা স্বীকাৰ কৰিবৰ কাৰণে, তেওঁলোকক শৰণাপন্ন কৰিবৰ কাৰণে তেওঁলোকে পাৰিছিলে। সেইকাৰণে কি হৈছিলে? মাজুলী সন্ধি হৈছিলে 1563 চনত চুখামুখা নামৰ আহোম ৰজাজনৰ মাজত। মাজুলী সন্ধি 1563। এইটো কুৱেশ্যন আহে, মাজুলী সন্ধি কিমান চনত হৈছিলে? মাজুলী সন্ধি হৈছে 1563 চনত। কোনজন ৰজাৰ মাজত? চুখামুখা আৰু নৰনাৰায়ণৰ মাজত। তেওঁ কি কৰে? আহোমক পৰাজিত কৰে। তাৰ আগতে আহোমক আক্ৰমণ কৰিব পঠাইছিলে। এটা ইয়াতে ঘটনা শুনা যায়। চিলাৰায় আৰু নৰনাৰায়ণ আছিলে হিন্দু ধৰ্মৰ। তেওঁলোক যথেষ্ট ব্ৰাহ্মণ সকলক যথেষ্ট মানে, তেওঁলোকে হিন্দু ধৰ্মৰ অনুৰাগী আছিলে। তেওঁলোকে হিন্দু ধৰ্মৰ প্ৰতি যথেষ্ট সন্মান আছিলে, তেওঁলোকে বহুত সন্মান কৰিছিলে। তাৰপিছতে যেতিয়া তেওঁলোকে গোটেই নৰ্থ ইষ্টখনত সকলো যিমান ৰজা যি আছিলে সকলোকে পৰাজিত কৰি তেওঁলোকে নিজৰ ৰাজ্যৰ অধীন কৰিছিলে, সেই সময়তে তেওঁলোকে আহোম ৰাজ্যটো আক্ৰমণ কৰিছিলে। কিন্তু আহোম ৰাজ্যত আক্ৰমণ কৰোঁতে কি কৰে? নৰনাৰায়ণে প্ৰথমতে চিলাৰায়ক যুদ্ধৰ বাবে পঠিয়াই দিয়ে আহোম ৰাজ্য আক্ৰমণ কৰিবৰ কাৰণে। কিন্তু আহোম ৰজা চুখামুখা কি বুদ্ধি কৰে? আহোম ৰজা চুখামুখা ইমান শক্তিশালী নাছিলে। তেওঁ বুদ্ধি কৰিলে কি? আৰু চুখামুখা কিন্তু আহোমৰ আটাইতকৈ দীঘলীয়া শাসন কৰা ৰজা। চুখামুখা আহোমৰ আটাইতকৈ দীৰ্ঘকালীন শাসন কৰা ৰজাজন বুলি ক'লে কোন হ'ব? আহোমৰ চুখামুখা। চুখামুখাই কি কৰে? দমৰা গৰুৰ ওপৰত মানে তেওঁ যিবিলাক সেনাপতি আছিলে, সেই সেনা সৈন্য বাহিনীক গৰুৰ ওপৰত উঠাই পেলাই তেওঁলোকৰ চুলিবিলাক কাটি পেলাই ব্ৰাহ্মণৰ নিচিনা এটা ভেষ বনাই পেলাই লগুণ পিন্ধাই পেলাই যুদ্ধ কৰিবলৈ পঠাই দিয়ে। যেতিয়া চিলাৰায়ে যুদ্ধ কৰিবলৈ আহি পেলাই যেতিয়া দুই সৈন্য মুখামুখি হয়, দেখেচোন গোটেইবিলাক গৰুৰ ওপৰত উঠি পেলাই লগুণ পিন্ধি ব্ৰাহ্মণ আহি আছে। মই এই ব্ৰাহ্মণসকলক কেনেকৈ হত্যা কৰিম? তাৰপিছত চিলাৰায়ে তাতে যুদ্ধ সামৰি পেলাই নৰনাৰায়ণৰ ওচৰ পায়, দাদায়েকৰ ওচৰ পায়। ককায়েকৰ ওচৰ পোৱাৰ পিছত ককায়েকক কয় যে দাদা এনেকুৱা ধৰণৰ গলো, তেওঁলোকেতো গোটেই ব্ৰাহ্মণসকলক পঠাই দিলে, ব্ৰাহ্মণসকলে লগুণ পিন্ধি আহিছে, চুলি নাই, এটা টিকনি আছে। তাৰপিছত চিলাৰায়ে কনফিউজ হোৱাৰ পিছত নৰনাৰায়ণক গোটেই কাহিনী কোৱাৰ পিছত নৰনাৰায়ণে কৈছে যে তেওঁলোকে তোমাক বেঙা সজালে, মানে তেওঁলোকে তোমাক বেঙা সজাই পেলাই চিলাৰায়ে সৈন্যসকলক পঠিয়াই দিলে। তাৰপিছত নৰনাৰায়ণে যেতিয়া গম পালে যে একচুৱেলি তেওঁলোক ব্ৰাহ্মণ নাছিলে, তেওঁলোকক সেই সৈন্যখিনিকে তেওঁলোকক ব্ৰাহ্মণৰ ভেষ ধৰাই পেলাই যুদ্ধলৈ পঠাইছে। তাৰপিছতে নৰনাৰায়ণে পুনৰ সৈন্য বাহিনী লৈ আহি মাজুলীত আহোম ৰাজ্যত আক্ৰমণ কৰে। আহোমসকলক চুখামুখাক ভগাই পেলাই পঠিয়াই দিয়ে। চুখামুখা ভাগি গৈ পেলাই নামৰূপ এনেকে পলাই যায় আৰু চৰাইখুৰুং এনেকুৱা জেগাত গুচি যায়গে। তাৰপিছতে
কি হয় চুক্তি কৰে যে মাজুলী সন্ধি হয়, অৰ্থাৎ মাজুলী চুক্তি হয়। মাজুলীত নৰনাৰায়ণ আৰু আহোম ৰজাৰ মাজত 1563 চনত চুক্তি হয়, আৰু এইখন চুক্তি ইম্পৰ্টেণ্ট হয়, এইখন এক্সামত আহি থাকে। তেওঁ শাসনকালত জয়ন্তীয়া ত্ৰিপুৰা চিলেটৰ ওপৰত কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিছিল। মই এইটো কথা কৈছো যে আপোনালোকক যে নৰনাৰায়ণৰ শাসনকালত নৰনাৰায়ণ আৰু শুক্লধ্বজ চিলাৰায় দুইজন ককাইক ভাইক মিলি পেলাই সেই সময়ত যথেষ্ট শক্তিশালী হৈছিলে। তেওঁলোকে মানে কাকো বাদ দিয়া নাছিলে, সকলো ফালে একদম ধ্বংস কৰি দিছিলে, কোনো তিষ্টি থাকিব পৰা নাছিলে। তেওঁলোক দুইজনে মিলি পেলাই যেতিয়া আক্ৰমণ কৰিছিলে, কিন্তু তেওঁলোকৰ সেই আক্ৰমণ বহু বেছি দিন নাথাকিলে, 4-5 বছৰ সময় তেওঁলোকে গোটেইবিলাক দখল কৰি দিছিলে। এইখন মেপখন দেখিছে, গোটেই নৰ্থ ইষ্ট প্ৰায় দখল কৰিছে। নৰ্থ ইষ্টৰ পৰা তেওঁলোকে আগলৈ আহিছে। তাৰপিছতে নৰনাৰায়ণক অসমৰ বিক্ৰমাদিত্য বুলিও জনা যায়। নৰনাৰায়ণৰ অন্যতম নাম কি? বিক্ৰমাদিত্য। ঠিক আছে, এইটো কথা মনত ৰাখিব, নৰনাৰায়ণৰ অন্যতম নাম হৈছে বিক্ৰমাদিত্য। নৰনাৰায়ণৰ ৰাজদৰবাৰত বহু কেইজন গুণী জ্ঞানী পণ্ডিত আছিল। তেওঁৰ ৰাজদৰবাৰত গুণী জ্ঞানী পণ্ডিতেৰে ভৰপূৰ আছিলে, আৰু সেই সময়তে অসমীয়া সাহিত্যৰ যথেষ্ট বিকাশ হৈছিলে। অসমীয়া সাহিত্য সমৃদ্ধিশালী হৈছিলে। তাৰ আগলৈকে কোনকেইজন ৰজা আছিলে, কোনকেইজন কবি আছিলে, আগৰ ভিডিঅ'টো আপোনালোকক পঢ়াইছো মই। ৰাম সৰস্বতী, কবিৰত্ন সৰস্বতী, এনেধৰণে কবিসকল আছিলে। তাৰ পিছতে নৰনাৰায়ণৰ ৰাজদৰবাৰত বহু কেইজন গুণী গুণী পণ্ডিত ব্যক্তি আছিলে, আৰু তেওঁলোকৰ ভিতৰত হৈছে শংকৰদেৱ অন্যতম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ, পুৰুষোত্তম বিদ্যাবাগীশ, ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিলে, অনন্ত কণ্ডলীয়ে ভাগৱতৰ অনুবাদ কৰিছিলে, শ্ৰীধৰ কণ্ডলীয়ে জ্যোতিষ শাস্ত্ৰৰ ওপৰত তেওঁ ৰচনা কৰিছিলে, জ্যোতিষ শাস্ত্ৰৰ ওপৰত তেওঁ চিন্তা চৰ্চা কৰিছিলে, সাহিত্য লিখিছিলে। বকুল কায়স্থই গণিতৰ পুথি এখন কিতাপত মঞ্জুৰি বুলি কয়, সেই কিতাপখন তেওঁ লিখিছিলে বকুল কায়স্থ। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ বিষয়ে আপোনালোকে জানি অংকীয়া নাটকে আদি কৰি বৰগীত, ঘোষা, এনেকে গোটেই পুথি কিমান অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে। অসমীয়া সাহিত্য সংস্কৃতিত তেওঁলোকৰ অৱদান অতুলনীয়। তো তেতিয়াৰ পৰা আমাৰ অসমীয়া সাহিত্য সমৃদ্ধিশালী হবলৈ আৰম্ভ হৈছে। ইয়াতে মনত ৰাখিবলগীয়া কথাকেইটা হৈছে, নৰনাৰায়ণৰ অন্যতম নাম আছিলে বিক্ৰমাদিত্য, আৰু নৰনাৰায়ণৰ ৰাজদৰবাৰৰ যিসকল কবি, যিসকল পণ্ডিত জ্ঞানী পুৰুষ আছিলে, সেইসকলৰ নামকেইটা মনত ৰাখিব আপোনালোকে। আহিব পাৰে এক্সামত, আহিব পাৰে নহয়, আহিবই। চাওক, প্ৰায় 4 বছৰ 1562 পৰা 1565 ভিতৰত কোচ সেনাই সমগ্ৰ উত্তৰ পূব ভাৰত জয় কৰিছিল। মই এইটো কথা আপোনালোকক আগতে কৈ আহিছো। তেওঁলোকে সেই সময়ত 4-5 বছৰ বহুত শক্তিশালী হৈ উঠিছিলে। তাৰপিছত কোচসকল গৌড়ৰ শাসকৰ সৈতে সংঘাতত লিপ্ত হয়, আৰু কিছুদিনৰ পিছতে গৌড়ৰ শাসক বাদশ্বাহক পৰাস্ত কৰাত সফল হয়। এইখন যদি অসম হয়, চাওক, তেওঁলোকেতো এই গোটেই নৰ্থ ইষ্টখন তেওঁলোকে কভাৰ কৰি লৈছিলে, এই নৰ্থ ইষ্টত শাসন কৰিছিলে। তাৰপিছত তেওঁলোকে এইফালেদিও নিজৰ ৰাজ্যখন এক্সপাণ্ড কৰিছিলে। নিজৰ ৰাজ্যখনৰ যি সীমা আছিলে, মাটিকালি আছিলে, তাক বৃদ্ধি কৰি তেওঁলোকে এইফাললৈকে গৌড়ৰ ৰাজ্য এইফালে আছে আমাৰ ভাৰতৰ, তেওঁলোকে এইফাললৈকে শাসন কৰিবলৈ আহিছিলে। নৰনাৰায়ণে 1565 চনত ইটাৰে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰে। কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে, মই আপোনালোকক আগৰ হিষ্ট্ৰী ভিডিঅ'টোত পঢ়াইছিলো। কোনে নিৰ্মাণ কৰিছিলে মোক কমেণ্ট ছেকশ্যনত লিখক। আৰু কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিলে মানে কি? ইয়াৰ দ্বাৰা কামাখ্যা মন্দিৰটো এবাৰ নিৰ্মাণ কৰা হৈছে, আকৌ পুনৰ নিৰ্মাণ কৰিব লগা কি আছে? তো ইয়াতে এটা ঘটনা হৈছিলে। এই কামাখ্যা মন্দিৰটো এজন আক্ৰমণকাৰী আহি পেলাই ধ্বংস কৰি থৈ গৈছিলে। কামাখ্যা মন্দিৰটো ভাঙি চিঙি থৈ গৈছিলে। তো সেই আক্ৰমণকাৰীজন কোন? কমেণ্টত লিখক, যদি নাজানে মই পিছত কৈ আছো। নৰনাৰায়ণৰ 1565 চনত ইটাৰে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰে। 1572 বা 75 চনৰ ভিতৰত সেনাপতি চিলাৰায়, তাৰপিছত কি হয়, 1570 চন মানৰ পিছৰ পৰা চিলাৰায় বসন্ত ৰোগত আক্ৰান্ত হয়, আই ৰোগত আক্ৰান্ত হয়। তাৰপিছত চিলাৰায় মৃত্যু হয়। চিলাৰায় বেমাৰত পৰে, নৰিয়াত পৰে। তাৰপিছত চিলাৰায় মৃত্যু হয়। তাৰপিছতে কোচ ৰাজ্যখন আকৌ পুনৰ সৰু হৈ পৰে। মানে দুইজনে মিলি যেতিয়া
শাসন কৰিছিলে তেতিয়া বহুত শক্তিশালী হৈ গৈছিলে। চিলাৰায়ৰ মৃত্যুৰ পিছত আকৌ কোচ ৰাজ্যখন পুনৰ সৰু হৈ আহে, নৰনাৰায়ণ আকৌ কমজুৰি হৈ যায় আৰু শেষৰ কোচ ৰজা সকল 1587 চনত নৰনাৰায়ণৰ মৃত্যু হয়। মৃত্যুৰ পিছত কোচ ৰাজ্যখন অতিশয় দুৰ্বল হৈ পৰে। লাহে লাহে চিলাৰায়ৰ মৃত্যু হোৱাৰ পিছৰ পৰা কোচ ৰাজ্যখন লাহে লাহে দুৰ্বল হৈ পৰে। দুৰ্বল হৈ পৰাৰ পিছত 1587 চনত যেতিয়া নৰনাৰায়ণৰ মৃত্যু হৈ যায়, তাৰ পিছতে কোচ ৰাজ্যখন আৰু দুৰ্বল হৈ পৰে। নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্যৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱৰ মাজত বিভক্ত হয়। অৰ্থাৎ নৰনাৰায়ণৰ পুত্ৰ আৰু চিলাৰায়ৰ পুত্ৰৰ নাম কি? ৰঘুদেৱ। নৰনাৰায়ণৰ পুত্ৰৰ নাম হৈছে লক্ষ্মীনাৰায়ণ। নৰনাৰায়ণৰ মৃত্যুৰ পিছত তেওঁলোকৰ নৰনাৰায়ণে কি কৰে? মৃত্যুৰ আগতে কোচ ৰাজ্যখন দুভাগত বিভক্ত কৰি থৈ যায়। কোচ ৰাজ্যখন দুটা ভাগত বিভক্ত কৰি থৈ যায়। এটা ভাগ দিয়ে ৰঘুদেৱক, আনটো ভাগ দিয়ে কাক? নৰনাৰায়ণৰ নিজৰ পুত্ৰক। কাৰণ তেওঁলোকে আকৌ পিছত যুদ্ধ কৰিব পাৰে, ৰাজ্যখনক লৈ বাক বিতণ্ডা হ'ব পাৰে, কাৰণ নৰনাৰায়ণৰ মৃত্যুৰ পিছত হোৱাৰ সম্ভাৱনাই বেছি। সেইকাৰণে নৰনাৰায়ণৰ মৃত্যুৰ আগতে ৰাজ্যখন দুভাগত বিভক্ত কৰি থৈ যায়। 1603 চনত ৰঘুদেৱৰ মৃত্যু হয়। ৰঘুদেৱৰ মৃত্যু হোৱাৰ পিছত আৰু তেওঁ পুত্ৰ পৰীক্ষিত নাৰায়ণ ৰজা হয়। ৰঘুদেৱ আৰু যেতিয়া নৰনাৰায়ণৰ পুত্ৰ আছিলে, তেতিয়ালৈকে তেনেকুৱা ধৰণৰ কনফ্লিক্ট হোৱা নাছিলে ৰাজ্যখনক লৈ পেলাই। তেওঁলোকে মিলামিলিকে শাসন কৰি আছিলে। তাৰপিছত যেতিয়া ৰঘুদেৱৰ মৃত্যু হয়, ৰঘুদেৱৰ মৃত্যু হোৱাৰ পিছত পৰীক্ষিতে নিজৰ ৰাজধানী উত্তৰ গুৱাহাটীলৈ স্থানান্তৰিত কৰে। পৰীক্ষিতে তেখেতৰ কন্যা মংগলদৈক আহোমৰ ৰজা প্ৰতাপ সিংহলৈ বিয়া দিয়ে। পৰীক্ষিতে কি কৰে? নিজৰ কন্যা মংগলদৈক প্ৰতাপ সিংহলৈ বিয়া দিয়ে। 1608 চনৰ মোগলৰ সহযোগত নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণে পৰীক্ষিত নাৰায়ণক আক্ৰমণ কৰে আৰু পৰীক্ষিত নাৰায়ণক মোগলে বন্দী কৰি দিল্লীলৈ লৈ যায়। অৰ্থাৎ সেই যে কৈছো কনফ্লিক্টটো ষ্টাৰ্ট হৈছে, হোৱাৰ ফলত কি হ'ল? এই কোচ হাজো ফালে পৰীক্ষিত নাৰায়ণে পায় আৰু এই চাইডে পশ্চিমবংগৰ ফালে কি কৰে? নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণক এই ৰাজ্যখন দিয়ে। তাৰপিছত লক্ষ্মীনাৰায়ণে কি কৰে? মোগলৰ লগত সন্ধি কৰে, মানে মোগলৰ লগত মিলা-মিছা কৰে। মোগলৰ লগত মিলা-মিছা কৰি পেলাই কি কৰে? নিজৰ মাজতে পৰীক্ষিত নাৰায়ণক হৰুৱাবৰ কাৰণে মোগলৰ লগত মিলা-মিছা কৰি পেলাই পৰীক্ষিত নাৰায়ণক আক্ৰমণ কৰে। আৰু পৰীক্ষিত নাৰায়ণে যিহেতু গম পাইছিলে যে লক্ষ্মীনাৰায়ণে মোগলৰ লগত মিত্ৰতা কৰি পেলাই মোক আক্ৰমণ কৰিব, সেইকাৰণে পৰীক্ষিত নাৰায়ণৰ বুদ্ধি হৈ গৈছিলে। তেওঁ কি কৰিছিলে? আহোম ৰজা প্ৰতাপ সিংহৰ লগত বৈবাহিক মিত্ৰতা স্থাপন কৰিছিলে, যাতে পৰীক্ষিত নাৰায়ণক যদি আক্ৰমণ কৰে বা তেনেকুৱা হয়, তেওঁ তেতিয়া আহোমৰ লগত মিলা-মিছা কৰি পেলাই যাতে তেওঁ যুদ্ধ কৰিব পাৰে বা তেওঁ নিজৰ জীৱন বচাবৰ কাৰণে আহোম ৰাজ্যত তেওঁ গুচি যাব পাৰে। তো সেই বুদ্ধি কৰি তেওঁ তেনেকৈ বিবাহ মিত্ৰতা কৰিছিলে। তাৰপিছতে আক্ৰমণ কৰে। তাৰপিছতে কিন্তু সেই আক্ৰমণ লক্ষ্মীনাৰায়ণে কি কৰে? পৰীক্ষিত নাৰায়ণক পৰাস্ত কৰে। পৰাজিত কৰি পেলাই পৰীক্ষিত নাৰায়ণক মোগলে বান্ধি গুলি লৈ গুচি যায়। আৰু তেওঁ যিহেতু যুদ্ধত হৰাৰ পিছত তেওঁক লকআপ লগাই তেওঁক লৈ গুচি গ'ল। পৰীক্ষিত নাৰায়ণৰ এজন ভাতৃ আছিলে বলি নাৰায়ণ। তাৰপিছত পৰীক্ষিত নাৰায়ণৰ ইতিহাস গম পোৱা নাযায়। তেওঁ মোগলে কি কৰিলে, কি নাই, ক'ত গ'ল, পৰীক্ষিত নাৰায়ণৰ ইতিহাস পোৱা নাযায়। তাৰপিছতে পৰীক্ষিত নাৰায়ণৰ এজন ভাতৃ আছিলে বলি নাৰায়ণ, আৰু বলি নাৰায়ণে কি কৰে? ভয়তে আহোম ৰাজ্যৰ অধীন হয়। অৰ্থাৎ বলি নাৰায়ণে আহোম ৰাজ্যলৈ পলাই গুচি যায়। তাৰপিছতে কোচসকলৰ বিষয়ে তেনেকুৱা আৰু ইতিহাসৰ তথ্য আৰু সমল আমি পোৱা নাপাওঁ। তাৰপিছতে সেই সময়ৰ আৰু এটা শক্তিশালী ৰাজবংশ আছিলে কছাৰী বংশ, কছাৰী ডাইনেষ্টি। কছাৰীসকলো সেই সময়ত যথেষ্ট শক্তিশালী আছিলে। কছাৰীসকলৰ তিনিখন কেপিটেল আছিলে। তিনিখন ৰাজধানী তেওঁলোকৰ আছিলে: মাইবং, ডিমাপুৰ আৰু খাছপুৰ। মাইবং, ডিমাপুৰ, খাছপুৰ। কছাৰীসকলে ঘটুকচক নিজৰ বংশধৰ বুলি দাবী কৰে। কছাৰীসকলে, চুতীয়াসকলে যেনেকে ভীষ্মকক নিজৰ বংশধৰ বুলি দাবী কৰে, অকা জনগোষ্ঠীয়ে যেনেকে
কছাৰী চুতীয়াসকলে যেনেকে ভীষ্মকক নিজৰ বংশ দাবী কৰে, কছাৰীসকলে তেনেকে ঘটুকচক কি কৰে, নিজৰ বংশধৰ বুলি দাবী কৰে। আৰু অকাসকল আছিলে, অকাসকলে ভালুকক, এই ভালুকক কি কৰে, নিজৰ বংশধৰ বুলি যেনেকে দাবী কৰিছিলে, তেনেকে কছাৰীসকলেও ঘটুকচক নিজৰ বংশধৰ বুলি দাবী কৰে। কছাৰীসকলক বিভিন্ন নামেৰে জনা যায়। কছাৰীসকলক বিভিন্ন নাম, মেচ, ডিমাচা, কছাৰী, এনেকুৱা আৰু নামবিলাক কিন্তু বিভিন্ন নামেৰে জনা গৈছিলে। আৰু চুকাফা যেতিয়া আহিছিলে 1228 খ্ৰীষ্টাব্দত যেতিয়া চুকাফা আহিছিলে অসমত, যেতিয়া পাটকাই পৰ্বত পাৰ হৈ পেলাই যেতিয়া চুকাফাৰ প্ৰৱেশ ঘটিছিলে, তেতিয়াই সেই সময়ৰ কছাৰী ৰজাজনৰ নাম আছিলে বিচাৰপ্ৰতিভা। সেই সময়ৰ কছাৰী ৰজাজনৰ নাম কি আছিলে, বিচাৰপ্ৰতিভা। এইটো এনেকুৱা কুৱেশ্যন যেতিয়া অলপমান ডিপ লেভেলত আপোনালোকক যেতিয়া ইতিহাসৰ কুৱেশ্যন এটা সুধিম বুলি পৰীক্ষা পতা মানে পৰীক্ষাত দিম বুলি ভাবে পৰীক্ষকে, তেতিয়া তেওঁলোকে এনেকুৱা কুৱেশ্যন দিব পাৰে যে চুকাফাৰ সমসাময়িক কছাৰী ৰজাজনৰ নাম কি আছিলে, বিচাৰপ্ৰতিভা। সেইটো মনত ৰাখিব। 1526 খ্ৰীষ্টাব্দত কছাৰীসকল চুহুংমুঙৰ হাতত পৰাস্ত হয়। আৰু তেতিয়াৰ পৰাই কছাৰী ৰজাসকলক আহোমৰ স্থাপিত সঞ্চিত ৰজা হৈ থাকে। আৰু 1526 খ্ৰীষ্টাব্দত 1523 খ্ৰীষ্টাব্দত চুহুংমুঙে কাক পৰাস্ত কৰিছিলে, চুতীয়াসকলক। তাৰপিছত 1526 খ্ৰীষ্টাব্দত চুহুংমুঙে কাক পৰাস্ত কৰে, চুহুংমুঙে কছাৰীসকলক পৰাস্ত কৰে। আৰু কছাৰীসকলক হৰুৱাই পৰাই কছাৰীসকলৰ স্থাপিত সঞ্চিত ৰজা, এইটো আপোনালোকে শুনিছে চাগে, স্থাপিত সঞ্চিত ৰজা কাক কৰে, কছাৰীসকলক স্থাপিত সঞ্চিত ৰজা পাতে। সেইকাৰণে কৈছো চুহুংমুং যথেষ্ট শক্তিশালী আছিলে, তেওঁ সকলোকে প্ৰায় নিজৰ অধীনে কৰি পেলাইছিলে। চনত দেটচুং নামৰ কছাৰী ৰাজকুমাৰজন, তাৰপিছতে 1526 চনত যেতিয়া কছাৰীসকলক নিজৰ অধীন কৰি ললে আহোমসকলে, তাৰপিছতে দেটচুং নামৰ এজন ৰাজকুমাৰে বিদ্ৰোহ আৰম্ভ কৰে। যে কাৰণ তেওঁলোকেতো আগতে তেওঁলোকৰ ৰাজ্য আছিলে, তেওঁলোকে স্বাধীন ৰজা আছিলে, এতিয়া আহোমৰ অধীন হৈ থাকিব লগা আছে, স্থাপিত সঞ্চিত হৈ থাকিব লগা আছে। সেই কথা গম পাই দেটচুং নামৰ এজন কছাৰী ৰাজকুমাৰে কি কৰে, বিদ্ৰোহ কৰে চুহুংমুঙৰ বিৰুদ্ধে। কিন্তু চুহুংমুঙে দেটচুঙকো হত্যা কৰে। 1537 চনত কি কৰে, দেটচুঙক চুহুংমুঙে হত্যা কৰে। 1531 চনত দেটচুং নামৰ এজন কছাৰী ৰাজকুমাৰে কি কৰিছিলে, বিদ্ৰোহ কৰিছিলে। তাৰপিছত 1536 চনত চুহুংমুঙে দেটচুঙক হত্যা কৰাৰ পিছত আৰু কছাৰী কোনো তেনেকুৱা শক্তিশালী ৰজা তাৰপিছত নাহিলে। তাৰপিছত 17 শতিকাত আকৌ এজন ৰজা মানে আকৌ এজন ৰাজকুমাৰ আহে, সেই বিষয়ে মই পঢ়াম বাৰু। 1562 চনত আকৌ কছাৰীসকলক কোচ সেনাই আক্ৰমণ কৰি ৰাজ্য জয় কৰে। আৰু কমল নাৰায়ণক, যে গোহাঁই কমল আদি যে বনাইছিলে, কোন বুলি কয়, কমল নাৰায়ণ অৰ্থাৎ নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমল কছাৰী ৰাজ্যৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিয়ে। 1531 চনত, সেই সময়ত আছিল চুহুংমুং। 1562 এই সময়ত আহোমৰ ৰজা আছিলে চুকামুখা। তো 1562 চনত কোচ ৰজাই কি কৰে, সেই সময়ত চুহুংমুং, তাৰপিছত চুহুংমুঙৰ মৃত্যু হয়। চুহুংমুঙৰ মৃত্যুৰ পিছত কি হয়, আহোম ৰাজ্যত শক্তিশালী তেনেকুৱা ৰজা নাছিলে। যিজন আছিলে তেওঁ আহোমৰ কোচৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ সমন্বিত আক্ৰমণত তেওঁ তিষ্ঠিব পৰা নাছিলে। তো 1562 চনত কছাৰীসকলক আকৌ আক্ৰমণ কৰি পেলাই কমল নাৰায়ণ, নৰনাৰায়ণৰ ভাতৃ আছিলে, যি গোহাঁই কমল আদি বনাইছিলে, তেওঁ কি কৰে, কছাৰী ৰাজ্যৰ গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। কাছাৰত কোচ বসতি প্ৰধান লোকসকলক দেহান নামেৰেও জনা যায়। কাছাৰত যিসকল কোচ মানুহ আছে, যিসকল কোচ জনজাতিৰ লোক আছে, তেওঁলোকক কি বুলি নামেৰে জনা যায়, দেহান। সোতৰ শতিকাৰ আৰম্ভণিতে কছাৰী ৰজাত মানে আৰু এজন শক্তিশালী ৰজাৰ উদ্ভৱ হয়। তেওঁৰ নাম হৈছে শত্ৰুদমন, যশনাৰায়ণ বা শত্ৰুদমন। যশনাৰায়ণ বা শত্ৰুদমন নামেৰে জনা যায়। আৰু তেওঁ শতিকাৰ আৰম্ভণিতে কছাৰী শত্ৰুদমন যশনাৰায়ণে জয়ন্তীয়া ৰাজ্যক আক্ৰমণ কৰে। ধৰি লওক কোচ ৰাজ্যখন আছিলে, কছাৰী ৰাজ্যখন আছিলে এইখিনিত কাছাৰ। তাতে কি হয়,
যশ নাৰায়ণ নামৰ এজন নতুন ৰাজকুমাৰে ৰাজ্য কৰে আৰু তেওঁ নামটো কি আছিলে শত্ৰুদমন। শত্ৰুদমনে জয়ন্তীয়াসকলক পৰাজিত কৰে। শত্ৰুদমনে আহোমসকলৰ ৰজা প্ৰতাপ সিংহকো পৰাজিত কৰে। তেওঁ বহুত শক্তিশালী ৰজা হৈ উঠিছিলে। তেওঁ কি কৰে প্ৰতাপ সিংহকো তেওঁ পৰাস্ত কৰে। পৰাস্ত কৰি পেলাই কি কৰে প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰে আৰু তেওঁ আশীমৰ্দান উপাধিও লৈছিলে। এই যে জয়ন্তীয়া ৰাজ্যখনক যে তেওঁ নিজৰ অধীন কৰিছিলে, জয়ন্তীয়া ৰাজ্যখনক যে পৰাজিত কৰিছিলে, পৰাজিত কৰি পেলাই তেওঁ আশীমৰ্দান বা আশীমৰ্দান উপাধিও লৈছিলে। তাৰপিছত আহোম ৰজা প্ৰতাপ সিংহক পৰাজিত কৰি পেলাই তেওঁ প্ৰতাপ নাৰায়ণ উপাধিও লৈছিলে। শত্ৰুদমনে নিজৰ ৰাজধানী মাইবঙৰ পৰা কীৰ্তিপুৰলৈ স্থানান্তৰ কৰে। তাৰ আগতে ৰাজধানীখন কছাৰীসকলৰ ৰাজধানীখন কি আছিলে মাইবং। মাইবং মাইবং। তাৰপিছতে শত্ৰুদমনে নিজৰ ৰাজ্যখন ক'ত স্থানান্তৰ কৰে ৰাজধানীখন মাইবঙৰ পৰা কীৰ্তিপুৰলৈ। কছাৰীসকলৰ এনেকুৱা ধৰণৰ আৰ্কিটেকচাৰ সম্পদসমূহ আছে। সেইমত তাৰে ফটো দুখনমান দি দিছো। ইয়াতে 17 শতিকাৰ কছাৰী যোনজন শক্তিশালী ৰজা এজন আকৌ পুনৰ আৱিৰ্ভাৱ হৈছিলে, সেইজনৰ নাম হৈছে শত্ৰুদমন। শত্ৰুদমনৰ অন্য এটা নাম হৈছে আছিমৰ্দান আৰু এটা নাম হৈছে যশ নাৰায়ণ। তাৰপিছতে তেওঁ প্ৰতাপ নাৰায়ণ উপাধিও লৈছিলে। ঠিক আছে, আপোনালোকে এইকেইটা কথা মনত ৰাখিব। কছাৰীসকলৰ এইজন অন্যতম শক্তিশালী ৰজা। তাৰপিছত কছাৰীসকলৰ আৰু ইতিহাস পোৱা নাযায়। ঠিক আছে, আমি অসমৰ ইতিহাসৰ বৰ্তমান এতিয়া কছাৰী বংশ, কছাৰী ডাইনেষ্টিলৈকে আমি পঢ়িলো। নেক্সট ভিডিঅ'ত আমি আহোম ডাইনেষ্টিৰ পৰা আৰম্ভ কৰিম। আহোম ডাইনেষ্টি অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ডাইনেষ্টি। তেওঁলোকে 600 বছৰ ৰাজত্ব কৰিছিলে। যিহেতু 40জন ৰজা আছিলে, অলপ সময় লাগিব সেইটো আমি পঢ়োতে, সেইখিনি কমপ্লিট কৰোঁতে। তো অলৰেডি আপোনালোকৰ এইখিনিলৈকে হৈ গ'ল। কোচ ৰাজ্য, কছাৰী ৰাজ্য, চুতীয়া ৰাজ্য, বাকী একদম ষ্টাৰ্টিঙৰ পৰা এইখিনিলৈকে হৈ গ'ল। এতিয়া আমাৰ বাকী আছে আহোম ডাইনেষ্টি। আমি আহোম ডাইনেষ্টিৰ ভিডিঅ' নেক্সট লৈ আহিম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, লগৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক, মই আপোনালোকৰ বাবে ইমান কষ্ট কৰি আছো, সকলোবিলাক অসমীয়াত ট্ৰান্সলেট কৰি। এনেকৈ কোনেও এনেকৈ ফ্ৰীতে নিদিয়ে। মই ফ্ৰীতে লৈ আহি আছো। আপোনালোকে জাষ্ট ভিডিঅ'টো চাব লাগে, ভিডিঅ'টো লাইক এটা কৰিব লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে আৰু পঢ়িব লাগে। ভাল জব এটা লওক, ভাল চাকৰি এটা কৰক, নিজৰ মা দেউতাৰ মুখত হাঁহি আনক, ঘৰখনলৈ সুখ আনক কঢ়িয়াই। তো সেইটোৱে আশা কৰোঁ সকলোৱে নিজৰ জীৱনত সফল হওক, এজন সফল ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰক। সেইখিনিয়ে মই আশা কৰোঁ। ঠিক আছে, থেংক ইউ।